নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ মই ভিডিঅ'টো লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 6 হয়। পাঠ নম্বৰ 6ৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন এনচাৰ আছে, এই কুৱেশ্যনখিনিৰ এনচাৰসমূহ আজি লৈ আহিম। ইয়াৰ আগতে মই ইয়াৰ আগৰ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰসমূহ দি থোৱা আছে। যদিহে তোমালোকে চোৱা নাই, তেতিয়া মোৰ ডেছক্ৰিপশ্যনত থাকিব প্লে'লিষ্টসমূহ, তাতে চাব পাৰিবা। প্লে'লিষ্টত গৈও তোমালোকে চাব পাৰিবা। ব'লাচোন তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পেজ নম্বৰ উলিয়াই লোৱা 48 পেজ নম্বৰ, যিটো অনুশীলনী দিয়া আছে তোমালোকৰ। 1 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ লিখা। এতিয়া ক নম্বৰ দিয়া হৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? ছাত্ৰ ছাত্ৰীসকল, প্ৰাকৃতিক সম্পদবোৰ হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ প্ৰাকৃতিক সম্পদ। কিন্তু সেই সম্পদসমূহ অকল প্ৰকৃতিৰ পৰা আহৰণ কৰিলে নহ'ব, সেই সম্পদসমূহ মানুহৰ উপযোগী হ'ব লাগিব, তেতিয়া সেইবোৰ প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। গতিকে তোমালোকে প্ৰশ্নৰ উত্তৰটো তোমালোকৰ পাঠ্যপুথিতে আছে, ভালদৰে তোমালোকে চাই ল'বা। পেজ নম্বৰ তোমালোকে 39 পেজ নম্বৰ উলিয়াই লোৱা, তাতে তোমালোকক সুন্দৰভাৱে দি থোৱা আছে যে প্ৰাকৃতিক সম্পদনো কাক কোৱা হয়। এইটো চোৱাচোন, প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক হৈছে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এতিয়া প্ৰকৃতিৰ পৰা আহৰণ কৰি সেই সম্পদসমূহ মানুহৰ ব্যৱহাৰৰ উপযোগী কৰিব লাগিব, তেতিয়া সেইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হ'ব। এতিয়া তাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো তোমালোকক দিছে, চোৱাচোন, নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? এতিয়া নৱীকৰণক্ষম সম্পদ কোনবিলাক হয়? যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেই সম্পদবোৰক নৱীকৰণক্ষম সম্পদ। আৰু যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰিবৰ কাৰণে এবাৰ পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে বহু বছৰ বা সময় লাগে, তেনেবোৰ সম্পদ অনৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। ইয়াতে দি থোৱা আছে, চোৱা, প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, তেনেবোৰক নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। আৰু যিবোৰ আৰু অনৱীকৰণক্ষম সম্পদ কিন্তু হৈছে এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত সেই সম্পদসমূহ পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময়ৰ লাগে, এইবোৰকে অনৱীকৰণক্ষম সম্পদ বোলে। এই লাইনটো তোমালোকে লিখিবা। যদি নৱীকৰণক্ষম সম্পদৰ উদাহৰণ দিবলৈ হয়, তেতিয়াহ'লে তোমালোকে লিখিবা বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি। এই হৈছে নৱীকৰণক্ষম সম্পদ। আৰু অনৱীকৰণক্ষম সম্পদবোৰ হৈছে যিবিলাক ব্যৱহাৰ কৰিবৰ কাৰণে বহু বছৰ বা সময় লাগে, দীঘলীয়া সময় লাগে, সেইবিলাকক অনৱীকৰণক্ষম। উদাহৰণস্বৰূপে কি আছে? কয়লা, খনিজ পদাৰ্থ আৰু খাৰুৱা তেল, এইকেইটা হৈছে অনৱীকৰণক্ষম সম্পদ। এতিয়া তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে তোমালোকক, চোৱাচোন, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। এতিয়া তোমালোকক ইয়াতে ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম দি থোৱা আছে। পেজ নম্বৰ তোমালোকে উলিয়াই লোৱা 45 নম্বৰ পেজ নম্বৰতে ইয়াত চোৱাচোন ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম দি থোৱা আছে। আমাৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? 7খন। 1, 2, 3, 4, 5, 6, 7খন, হয়নে? এই 7খন এতিয়া তোমালোকে মনত ৰাখিবা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, আৰু লগতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইকেইখন হৈছে আমাৰ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান কেইখন বুলি ক'লে তোমালোকে কি ক'ব লাগিব? ৰাষ্ট্ৰীয় উদ্যান 7খন। চোৱা, 1খন, 2খন, 3খন, 4খন, 5খন, 6খন, 7খন, এইকেইখন তোমালোকে লিখিবা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো উলিয়াই লোৱা। নেক্সট কুৱেশ্যনটো তোমালোকক দিছে, চোৱা, অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়? আমাৰ অসমৰ কোনখন জিলাত চূণশিল পোৱা যায়? ইয়াতে তোমালোকৰ আছে, চোৱা, মই চিন দি থৈ দিয়া আছে, তোমালোকে পেজ নম্বৰ উলিয়াই লোৱা। 42তে আছে তোমালোকৰ উত্তৰটো, পেজ নম্বৰ 42 উলিয়াই লোৱা, তাতে আছে, চোৱা, একেবাৰে চূণশিল ওপৰতে আছে, চোৱা, ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু ধিলাই পাহাৰত চূণশিল পোৱা যায়। এতিয়া তোমালোকক প্ৰশ্নটো সুধিছিলে চূণশিল অসমৰ কোনকেইখন জিলাত পোৱা যায়, নহয়নে বাৰু? চূণশিল ক'ত পোৱা যায়? ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু ধিলাই পাহাৰত চূণশিল পোৱা যায়। এইটো আছিলে ঘ নম্বৰ প্ৰশ্ন। এতিয়া ঙ নম্বৰ প্ৰশ্ন তোমালোকক দিছে, অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম লিখা। অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম তোমালোকে লিখিবা। পেজ নম্বৰ তোমালোকে উলিয়াই লোৱা 40তে আছে তোমালোকৰ অসমৰ বনাঞ্চলত থকা জন্তুৰ নাম কি কি আছিলে? ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকীয়া,
হৰিণা, বন গাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া মহ, বনৰীয়া ঘোঁৰা, শিয়াল, হলৌ বান্দৰ, এনেদৰে তোমালোকে 4টা লিখিবা। এতিয়া 1 নম্বৰ কুৱেশ্যনটো ইমানেই। নেক্সট তোমালোকক দিছিলে 2 নম্বৰ চমুটোকা লিখা। চমুটোকা লিখাকেইটা মই পিছত কৰি দিম তোমালোকক। এতিয়া মই 3 নম্বৰটোলৈ আহিছিলোঁ। 3 নম্বৰটো তোমালোকক দিছে, চোৱা, খালী ঠাই পূৰ কৰিব দিছে। ক 41 মাৰ্চ দিনটো এইটো লিখিবা বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। ইয়াত আছে তোমালোকৰ বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। কিতাপখন চাই ল'লে তোমালোকে পাবা। খ নম্বৰ হৈছে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়। যিহেতু প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ হ'ব নোৱাৰে, সেই সম্পদসমূহ হ'বলৈ হ'লে কি হ'ব, মানুহৰ প্ৰয়োজন হ'ব লাগিব। আৰু কয়লা খনি অতি পুৰণি কয়লা খনিটো ক'ত আছে? মাকুমৰ কয়লা খনি অতি পুৰণি, এইটো মাকুম হয়। ঘ নম্বৰটো হৈছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। বিলাতী মাটি প্ৰস্তুত কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? এইটো চূণশিল হয় দেই, চূণশিল ব্যৱহাৰ কৰা হয়। ঙ নম্বৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ 2খন প্ৰধান নৈ। ইয়াত লিখিবা ব্ৰহ্মপুত্ৰ আৰু ইয়াত লিখিবা বৰাক। ঠিক আছে। এতিয়া মই তোমালোকৰ বাবে লৈ আহিছোঁ যিটো 2 নম্বৰ চমুটোকা লিখা হয়, চমুটোকা লিখাকেইটা তোমালোকক লৈ আহিছোঁ, গতিকে তোমালোকে মনোযোগ দি চাবা। ক নম্বৰটো দি আছে অভয়াৰণ্য। অভয়াৰণ্যৰ চমুটোকা লিখিবা অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ বহু দূৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণীসমূহে মুক্তভাৱে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যৰ উদাহৰণ হৈছে পবিতৰা অভয়াৰণ্য। এইটো হৈছে অভয়াৰণ্যৰ চমুটোকা। এনেদৰে তোমালোকে লিখিব পাৰিবা। আৰু সংৰক্ষিত বনাঞ্চলৰ ওপৰত চমুটোকা লিখিবা বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়। এনেদৰে সংৰক্ষিত বনাঞ্চলৰ ওপৰত চমুটোকা লিখিবা। আৰু উদ্ভিদ উদ্যানৰ ওপৰত চমুটোকা লিখিবা উদ্ভিদ উদ্যানত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ সৈতে বৈজ্ঞানিকৰ নামত ফলক লগোৱা থাকে। আৰু গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান আছে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় উদ্যানৰ চমুটোকা লিখিবা ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চলত য'ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। এইটো আছিল 2 নম্বৰ চমুটোকা লিখা। ইয়াৰ পিছত তোমালোকক দিছে 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটো দিছে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিবা জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাসমূহ হৈছে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। বৰ্তমান আধুনিকীকৰণ আৰু ঔদ্যোগিকৰণৰ যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদিৰ নোহোৱা হৈছে। সুপৰিকল্পিত বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা, যাতে মানুহ, চৰাই-চিৰিকটি, কীট-পতংগ, উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে। সেয়েহে এইবোৰৰ বাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। এনেদৰে 4 নম্বৰ উত্তৰ লিখিবা। 5 নম্বৰ দিছে পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থাৰ কথা উল্লেখ কৰিব দিছে। গতিকে উত্তৰটো লিখিবা 3টা ব্যৱস্থা। আমি পৰিৱেশ সজাগতা বৃদ্ধি কৰিবলৈ পোনপ্ৰথমে আমি গছপুলি ৰোপণ কৰিব লাগিব। আৰু গছপুলি ৰোপণ কৰাৰ লগতে গছটোৰ যতন ল'ব লাগিব। আৰু এই ক্ষেত্ৰত ৰাইজৰ সচেতনতা বৃদ্ধি কৰিব লাগিব। গতিকে লিখিবা গছপুলি ৰোপণ কৰিব লাগিব আৰু গছপুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। আৰু 2 নম্বৰটো হৈছে পানীৰ সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিব লাগিব। আৰু লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি কৰিব লাগিব। এনেদৰে 5 নম্বৰটো লিখিবা। এতিয়া 6 নম্বৰ দিয়া হৈছে তোমালোকক শুদ্ধ উত্তৰটো বিচাৰি লিখিব দিছে। ইয়াত ক নম্বৰ দিছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়? উত্তৰটো হ'ব ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন হয়। আৰু তলৰ কোনখন
কোনবিধ অসমৰ ৰাজ্যিক পক্ষী কি হয়? ৰাজ্যিক পক্ষী দেওহাঁহ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব, চেনেলটোলৈ প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।